নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল। বৰ্তমান ব্ৰইলাৰৰ গু মোৰ নিয়া হৈ গ'ল। এতিয়া মই আৰু এটা নতুনকৈ কাম এটা আৰম্ভ কৰিছোঁ। কাম মানে সৰু কাম, আপোনালোকক দেখুৱাম। বৰ্তমান কৰি আছোঁ আজি। এতিয়া অলপ হেলা লাগিছে, হেলা লগাৰ কাৰণে আজি নকৰোঁ আৰু। ইয়াত চাওক, এনেকৈ বাঁহৰ খুঁটা পুতিছোঁ। বাঁহৰ খুঁটা পুতি মাত্ৰ ইয়াত মই অলপ লোকেল মুৰ্গী পুহিম বুলি ভাবিছোঁ। এতিয়া বেছি ডাঙৰ নহয় আৰু বেছি সৰুও নহয়, এনেকৈ লাম্বাটো 20 ফুট দিছোঁ আৰু এনেকৈ বহলটো 10 ফুট দিছোঁ। একচালিয়া কৰি দিম আৰু এই একচালিয়াৰ তলত ৰাখিম লোকেল মুৰ্গী। এতিয়া আপোনালোকে জনাব, মই এতিয়া ডাঙৰ লোকেল মুৰ্গী আনি চানা ওলাই পুহিম না ডাইৰেক্ট লোকেল মুৰ্গীৰ পোৱালি আনিয়ে পুহিম, কেনেকৈ কৰিলে লাভ হ'ব আপোনালোকে জনাবচোন। মই এতিয়া তাকে ভাবি আছোঁ। বৰ্তমান ঘৰটো যিহেতু ওলা নাই আৰু কালি পৰহি কাম কৰিলে হৈ যাব মোৰ এই একচালিয়া ঘৰটো। চাইডে চাইডে নেটৰ বেৰা দিম আৰু তলত টিংপাত দিব পাৰোঁ এখনকৈ, হয়তো 1 ফুটি প্লেইন চিট এনেকৈ মাৰি দিব পাৰোঁ গজাল, যাতে একো সুমিব নোৱাৰে। আপোনালোকে জনাবচোন এতিয়া মুৰ্গীটো কেনেধৰণত আনিলে লাভ হ'ব মোৰ, বা পুহি লাভৱান হ'ব পাৰিম। আপোনালোকে যিসকলৰ লোকেল মুৰ্গী আছে মোক জনাব, আপোনালোকে কমেণ্ট কৰি বা মেছেজতো জনাব পাৰে। এইখিনিয়ে, জয় হিন্দ।